Hello everyone, মই নতুন এটা ৰেচিপি ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। এখিনি ইনগ্ৰেডিয়েন্টস লাগিব ৰেচিপিটো বনাবৰ কাৰণে। কাঢ়ি এখনত মিঠাতেল গৰম কৰি এই মছলাখিনি বিলাহী মচুৰ দালি গোটেইখিনি দি পেলাই খুব ধুনীয়াকৈ তেলত ভুনি ললো। তাৰ পিছত চিকেনখিনি খুব ধুনীয়াকৈ পিচ কৰি ধুনীয়াকৈ ধুই পেলাই কাটি দি লৈছো। দি পেলাই তাত খুব ধুনীয়াকৈ সেইখিনিও লৰাই থাকিব লাগিব। সাইডৰ পৰা যেতিয়া লৰাই সাইডৰ পৰা যেতিয়া তেলটো এৰি দিব তেতিয়া তাৰ আন্দাজ মতে পানী দিব। তাৰ পিছত গেছটো সিমত ৰাখি ঢাকন মাৰি 15 মিনিটছৰ কাৰণে সিজিবলৈ দিব। এয়া চাওক 15 মিনিটছ হৈ গ'ল। চিকেনখিনি ৰেডি হৈ গ'ল। এইটো ইউনিক চিকেন কাৰী হয়। মই এনেকৈ বনাও, এনেকৈ বনাই খাবচোন আপোনালোকে। বিৰাট টেষ্টি হয়, বিৰাট সোৱাদ হয় খাবলৈ। আৰু কেনেকুৱা লাগিলে বনাই খাই চাব আৰু জনাব। আৰু মোৰ ভিডিওটো যদি ফেসবুক পেজত চাই আছে তেন্তে ফলো কৰি দিব, আৰু ইউটিউব চেনেলত যদি চাইছে তেন্তে সাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।